অনলাইন ক্লাছৰ শুভ দিনটোৰ শুভাৰম্ভণি বুলি আজি গাৰ্ডেনিং কৰিবলৈ লৈছো। নতুন ঘৰলৈ অহাৰ পৰা একেবাৰে সময় পোৱা নাই নহয়। অৱশ্যে গছ ৰোৱা, ফুল ৰোৱা এইবিলাকৰ মোৰ ইমান বেছি নলেজ নাই। গতিকে আজি ভিডিঅ'টোত আপোনালোকৰ বহুত বেছি সহায়ৰ প্ৰয়োজন। কমেন্ট কৰিবচোন মই কি ভুল কৰিছো ইয়াতে। আৰু লগতে গোটেই সোপা গছ, টাব, মাটি মিলাই বেছি দাম ভৰিলো নেকি বাৰু হেতুও ক'ব। বহুত বেছি নাৰ্ভাছ কৰি আমাৰ আৰম্ভ হৈ গ'ল প্ৰথমটো অনলাইন ক্লাছ। বিহাইণ্ডত কিনো হয় আমাৰ অনলাইন ক্লাছৰ তাকে চাও বলক আজি। হেল্ল' এভৰিৱান, গুড ইভিনিঙে হ'ল আৰু একদম কেনেকুৱা ধুনীয়া, আকাশখন ইমান ধুনীয়া লাগিছে। আবেলি হৈ গৈছে, এতিয়া আমি এফালে যাওঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰোঁ। অলপ দিন আগতে আপোনালোকক কৈছিলোঁ, মানে মোৰ মন এটা আছে এখন ঘৰলৈ অহাৰ পৰা একেবাৰে গাৰ্ডেনিং কৰিবলৈ সময় নাই পোৱা। এইডোখৰ ঠাইত গাৰ্ডেনিং অকণমান কৰিম বুলি ভাবিছোঁ। আৰু এইফালে আমাৰ মা আহিলে, হাই কৈ দিয়ক। এইফালে মা আহিছে মানে কি হ'ল, কাইলৈৰ পৰা যিহেতু আমাৰ অনলাইন ক্লাছ আছে, সেইটো কাৰণে অনলাইন ক্লাছত মানে যাতে একো ডিষ্টাৰ্ব নহয়, সকলোকে যাতে ভালকৈ ক্লাছটো দিব পাৰোঁ। অকণমান নাৰ্ভাছো হৈ আছোঁ, প্ৰথমবাৰ অনলাইনত এনেকৈ ক্লাছ দিব লৈছোঁতো। বৈষ্ণৱক চম্ভালিবৰ কাৰণেও মাক লৈ আহিছোঁ, আৰু অকণ গাটো তাৰ বেয়া হয় বৈষ্ণৱৰ। মাক মাতি দিলোঁ, আজি পালেহি। আইতা গৈছেহে পৰহি, আজি আকৌ মা আহিলে। যাওঁ নাৰ্চাৰীলৈ, কোন নাৰ্চাৰীত যাওঁ চাই থাকক, ময়ো নাজানো। আজি আহিছোঁ যোৰহাট নাৰ্চাৰীত। আগৰবাৰ গৈছিলোঁ পাৰিজাত নাৰ্চাৰীত, আজি যোৰহাট নাৰ্চাৰীত আহিছোঁ। অলপমান পুলি লৈছোঁ, কাইলৈ দেখাম আপোনালোকক কি পুলি ল'লোঁ। ডাঙৰ হয় নাৰ্চাৰীখন। ফাইনেলি আহি গ'লোঁ আমি নাৰ্চাৰীৰ পৰা। আমি একেবাৰে গছে বনেকে জাতিষ্কাৰ হৈ আহিছোঁ। পিছফালে খাব পাই গোটেই গছ, মাও বৈষ্ণৱ চব আহিছে গছৰ তলত। ঘৰলৈ গৈ মই পুলিকেইটা দেখামগৈ। আৰু সেই পুলিকেইটা মই বেছি দাম লৈছে নেকি, মানে টাবে চাবে মাটিও অলপ আনিছোঁ। গোটেইখিনি মিলাই আপোনালোকে কেলকুলেশ্যনটো কৰি ক'বচোন দেই। বহুতৰ মানে গাৰ্ডেনিঙৰ চখ থাকে যিহেতু, তেওঁলোকে গম পাব। ঠাণ্ডা লাগি গৈছে এই থোৱা গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ প্লান্ট ডে বুলি ক'ব লাগিব। গাৰ্ডেনিঙৰ ঘপককৈ চখ এটা আহি গৈছে। কালি আমি নাৰ্চাৰীলৈ গৈছিলোঁ, ঢেৰ ফুল লৈ আহিছোঁ। এইফালে চাব পাৰে য'ত ত'ত যি টি টাব চাব ধুনীয়া লৈ আহিছোঁ। এতিয়া আমি ৰোৱা নাই এতিয়াও। একচুৱেলি আমাৰ মানে তেজপুৰৰ ঘৰখনত বহুত আমি গাৰ্ডেনিং কৰিছিলোঁ, কিবা ফুল চুল ৰুইছিলোঁ। কিন্তু ইয়ালৈ অহাৰ পাছত মানে কি হৈছে, ফুলৰ যিখিনি টাব সেইখিনি থৈ আহিলোঁ, আৰু ইমান আনিবও নোৱাৰোঁ। সেইটো কাৰণে এতিয়া নতুনকৈ ৰুম বুলি ভাবিছোঁ। আপোনালোকে ক'বচোন এই গোটেইখিনি ফুলৰ এমাউণ্টটো কিমান লৈছিলে সেইটো ক'ব। একেবাৰে লাষ্টত মই কিমান লৈছিলে গোটেইখিনি বস্তু মিলাই, মাটি চাটি চব মিলাই, আৰু দামটো বেছি হ'ল নেকি সেইটো ক'ব দেই। এইখিনি হৈছে মাটিখিনি, এইখিনি চব মিক্স হৈ আছে। আৰু এইডাল মানি প্লাণ্টৰ, এইডাল কি কয়, এইডাল মানে য'ত মানি প্লাণ্টডাল মানে এনেকৈ থিয় হৈ গৈ থাকে আৰু উঠি আমাৰ বৈষ্ণৱেও হেল্প কৰিছে মোক। মানে বৈষ্ণৱৰ গাটো অকণমান বেয়া, তথাপিও কামত লগাই দিছোঁ আৰু এইখিনি সৰু সুৰা কামবিলাকত। আৰু তাক শিকাই দিছোঁ যে গুগলত কেনেকৈ যিকোনো গছ বা কিবা বস্তু এটা এনেকৈ ফটো মাৰি স্কেন কৰি কেনেকৈ হয়। মই অৱশ্যে ফুলখিনি একেবাৰে নাম চাম নাজানো, সেইকাৰণে মোৰো শিকা হৈছে। সেইটো যে দেখিছে, সেইটো প্ৰথম দেখাইছিলোঁ যে সেইটো এন্থৰিয়াম বুলি কয়। তাৰপিছতে জেচমিনো আছে, তাৰপিছতে অশোক ফুল বুলি কয় যে আমাৰ, সেইটোও আনিছোঁ। আৰু মাটিখিনি আনিছোঁ যে, মাটিখিনিত যে 25 কেজি আনিছোঁ, 500 টকা লৈছে। দাম ভৰিল নেকি বাৰু? অকল মাটি নহয় আচলতে, তাতে বাৰ্মি কম্প'ষ্ট, তাৰপিছত কক'পিট আৰু এইবিলাক ঢেৰ কিবাকিবি মিলাই মেলি দিছে, একদম ৰেডিমেডকৈ আৰু বনাই দিয়াকৈ। তাৰপিছত তলৰ পৰা আনিলোঁকৈ পাথৰ। আমি পাথৰটো বোলে তলত এনেকৈ টাবৰ তলত মানে এনেকৈ অলপ দি যাব লাগে। সেই তাতে ছাইডত থোৱা এইখিনি লগাই নিদিবা। এইবাৰ অলপমান ডিজাইনাৰ টাবো আনিছোঁ। এনেকুৱা যে দীঘল টাবটো 240 টকাকৈ লৈছে, দুটা আনিছোঁ। তুমি এটা কাম কৰা, প্ৰতিটো টাবত এডোখৰলৈ আমি টাবখিনি তলত এইবিলাক আৰু তাৰপিছত টাবটোত আমি মাটি ভৰাব লাগিব, একদম ৰেডিমেড মাটি। আৰু এনেকুৱা আগৰ যুগত ক'ত আছিলে হয় নাই, আমাৰ গোটেই মাটিত আকৌ গোবৰ মিহলাব লাগে, এইটো কৰিব লাগে সেইটো কৰিব লাগে। এতিয়া চব আৰু আজৰি, আৰু সেইটো ভাল লাগিছে। আমাৰ বৈষ্ণৱী আগত থপিয়াই কাম কৰাত বৰ বেছি ভাল। গতিকে যিমান পাৰে তাকো কৰোৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মাটিৰ সংস্পৰ্শটো আজিকালি মানে টাউনত থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে এইবিলাকে সুযোগ আৰু অকণমান দেখিছেনে, এইবিলাক মই নাথাকোঁতে কি নাটক কৰি আছে। তাৰপিছত দেখিলোঁ বাকীকেইটা টাবত আকৌ ফুটাই কৰা নাই, গতিকে স্ক্ৰুড্ৰাইভাৰ এটা লৈ অকণমান ফুটা কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত অৱশ্যে আমাৰ মায়ে গৈ ভিতৰত গৈ ফুটা কৰিলেগৈ।
তাৰপিছত এয়া এন্থৰিয়ামটো এতিয়া আমি সেই ওখ যে টাবটো হেতুত আমি দি দিওঁ বুলি ভাবিছো হেতু কমপ্লিটলি ইনডোৰ প্লান্ট বুলি ক'লে ভিতৰতে ৰাখিবলৈ দিলে গতিকে ওপৰত মানে ভিতৰত আৰু এনেকৈ ওখ টাবটো দিলে বেছি ধুনীয়া লাগিব নিচিনা লাগিলে আজি সব টাবতে যে পানী পুৰা ভৰ্তিকে দি দিবলৈ কৈছে প্ৰথম দিন বুলি তাৰ পাছত আমি কমকে দিলেও হ'ব বুলি কৈছে আৰু এতিয়া যে থলো এন্থৰিয়াম ফুলৰ পুলিটো হেতু যে যথেষ্ট দাম লৈছে দাম এনে নৰমালি লয় নে কি বাৰু 260 টকা নে কিমান লৈছে এন্থৰিয়ামৰ পুলিটো টাবটো বাৰু এক্সট্ৰা দাম হয় আৰু মাটিটো এক্সট্ৰা দাম হয় অকল পুলিটোৰ কথা কৈছো তাৰ পাছত আমি স্নেক প্লান্টটো যে আমাৰ আগত স্নেক প্লান্ট আছিলে এটা কিন্তু আমি সেই ওখ টাবটোত এটা ৰুই মানে আমাৰ হেৰিয়াত স্থাপন কৰিম বুলি ভাবিছো আমাৰ বেডৰুমত কিন্তু স্নেক প্লান্টটো অকনমান ডাউট হৈ আছে তলফালে হিপা নাই দেখোন জীৱনে নিজে হেতু মু সিওৰ নহয় মানে এটো ভয় লাগি আছে কি হয় নাজানো আৰু হেতু বেডৰুমত আমি থম আৰু মানে এয়াৰ পিউৰিফাই কৰাৰ ক্ষেত্ৰত স্নেক প্লান্ট বহুত বেছি ভাল বুলি সকলোৱে হয়তো জানে গতিকে আমিও মানে বেডৰুমত দৰকাৰ হয় স্নেক প্লান্ট এটা থোৱাত কিন্তু মোৰ হাতত কিয় জানো স্নেক প্লান্ট পুতুকে ডাঙৰ নহয় আই ডোন্ট নো কি প্ৰবলেম দিয়ে আসলে হেতু কাৰণে কৈছো আপোনালোকে কমেন্ট কৰিব মু কি উপায় অৱলম্বন কৰিব লাগে ফুল ৰোৱাৰ ক্ষেত্ৰত কবচোন প্লিজ তাৰ পিছত আমি এটা টাবত এনেকৈ অসুখ ফুল বুলি কয় আমাৰ গাঁৱত নাজানো মই বৈজ্ঞানিক নাম কি হয় অসুখ ফুলৰ পুলিটো ধুনীয়াকৈ ৰুই দিছো এটো বাহিৰত থাকিব আসলতে ফুলবিলাক আমাৰ আৰু বহুত কাৰণতো দৰকাৰ হয় বিশেষকৈ এজ এ ৰেজিন আৰ্টিষ্ট মোক ফুল দৰকাৰ হয় মানে যিকোনো আমাৰ ৰেজিনৰ প্ৰডাক্টত লাগে গতিকে হেতু কাৰণেও ফুলৰ গাৰ্ডেন এখন মানে ঠিকছে আৰু পাতি লওঁ বুলি ভাবিছো কিন্তু গোলাপ ফুলৰ সিজন নহয় গোলাপ ফুলৰ সিজন হলেতো ঠিকছে আমি ফুল ৰুম আৰু গোলাপ ফুল আৰু মই যে টাবটোৰ একেবাৰে তলত যে ফুটা কিটাৰ ওচৰত যে এনেকৈ হিলগুটি দিছো আপোনালোকে বাৰু কি দিয়ে ইটাৰ টুকুৰা দিয়ে নে থাৰ্মোকল দিয়ে নে হিলগুটি দিয়ে আপোনালোকে কমেন্ট কৰিবচোন কোনটো দিয়াটো বেছি বেটাৰ বাৰু হেতুও ক'ব আৰু এটা কথা এতিয়া যে ৰুই আছো পুলিটো আৰু সেই ইফালে থকা পুলিটো এই দুইটা পুলি আমাৰ গাঁৱত খুব পায় মানে কালি মাক লৈ গৈছিলো তো নাৰ্সাৰীলে মা একেৰাহে কৈ আছে আমাৰ গাঁৱৰ পৰা গোটেই গছা উঘালি আনিবি কেলে ল'ব লাগে ইমান দাম দি হেকিটাত বাৰু বহুত বেছি দামো লোৱা নাই 100 টকা 150 টকা এনেকৈ লৈছে কিন্তু হলেও মা মানে গা বেজবেজাই গৈছে কিয় ল'ব লাগে মানে গাঁৱত পোৱা বস্তুটো আৰু হেতু কথা কিন্তু ভাল লাগিলে মই লৈ ললো আৰু এইখিনি শুট কৰি থাকোতে ঘটনা এটা হ'ল ভিডিও কৰি আছিলো টেম্পাৰেচাৰটো এনেকুৱা গৰম হৈ গ'ল ফোনটো মানে একদম সুইচ অফ টাইপ একদম ডেড নিচিনা হৈ গৈছে তাৰপিছত আকৌ ফ্ৰিজত বহুত দেৰি ভৰাই থৈ দিলো তাৰপিছত এতিয়া হৈছে বাকি আমি বহুতখিনি কাম কৰিলো হেতু সময়তে গুটেখিনি ফুলখিনি ৰুই দিলো বাকি আৰু এই মনি প্লানৰ এটো কি বুলি কয় জানো এটো প্ৰথমবাৰৰ কাৰণে মই এনেকৈ দি পিনে এটো কৰিছো এটো মই বনাব নাজানো এটো কাৰণে কিনি আনিছো কিমান 130 টকা নে কিমানকে লৈছে নেকি এটো কিমান লৈছে পাহৰি গলো দেই 130 টকা মানে লৈছে চাগে প্ৰথমতে মাটিখিনি টাবটোত সোমোৱাই তাৰ পাছত এই মানে কি কম এতিয়া এইটো মাৰিডাল মানে ভিতৰত সোমোৱাই দিছো তাৰ পাছত মনি প্লান্ট বাৰু কিনি আনা নাই দেই খুৰীহেতৰ ঘৰত ঢেৰ আছে মনি প্লান্ট তাৰ পৰাই লৈ আহিছো দুজোপামান তাৰ পাছত এনেকৈ তাঁৰ দি এনেকৈ মেৰিয়াই দিছো আৰু তাৰ পাছত অলপমান মৰ্নিং ফুলো ৰুই দিছো মুঠতে ফুল টাইপ হলে হ'ল আৰু আমাৰ ৰেজিনৰ কাৰণে মানে ফুল হলে হৈ যায় আমাৰ ড্ৰাই ফুলৰ ক্ষেত্ৰত বহুত টকা খৰচ হৈ আছে ইমান দিনে আৰু খৰচ নকৰো ঘৰতে ফুলবিলাক যিমান পাৰো বনাবলৈ চেষ্টা কৰিম এনেই বাৰু গোলাপ ফুল বাৰু আমি কিনি আনি বনাওয়ে ড্ৰাই কৰি কিন্তু বাকিখিনি ফুলো বনাম বুলি ভাবিছো বাকি যি কি নহওক নয়নতৰা ফুল দুটামান ৰুই দিছো মুঠতে ফাইনালি আমাৰ গুটেখিনি ফুল টাব আৰু মাটি মিলাই 3100 টকা হৈছে বেছি হল নি কবচোন হৈ গ'ল এতিয়া পুৰা পানী দি দিব লাগিব চবতে এই ফালে দি দিছো পুৰা পানী প্ৰথমতে দি দিব লাগে বোলে কিন্তু আমাৰ ৰ'দ দি আছে মায়ে কৈছে কিবা গাপ খাব নে কি বোলে একেবাৰে ৰ'দ দি আছে যে চাহত থৈছো কিন্তু এতিয়া মই পুৰা পানী দি দিবলৈ কৈছে কালি মানে পুৰা ভৰ্তিকে প্ৰথমবাৰ যেতিয়া ৰুম আমি তাৰপিছত কমকে দিলে হ'ব কিন্তু প্ৰথমবাৰ একদম পানী পৰিজাকে দিবলৈ কৈছে তাত দিওঁ নাজানো এতিয়া কি ৰূপ লয় মায়ে কৈছে ইমান ৰ'দত পানী দিলে বোলে কিবা হ'ব বুলি কৈছে এতিয়া দি দিওঁ বাকি আপোনালোকৰ কমেন্টলে বাট চালো যে কেনেকাকে কেয়াৰ কৰিব লাগে এন্থৰিয়াম হক লাগিলে অসুখ ফুল হক লাগিলে সব ফুল আৰু পাতত কেনেকৈ কেয়াৰ কৰিব লাগে সেইখিনি কমেন্ট কৰিব বুলি আশা কৰিছো তাৰ পাছত সন্ধিয়ালে আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হৈ গ'ল আৰু বহুত বেছি নাৰ্ভাছ মাৰিছিলো প্ৰথম দিনাখনি কিন্তু সঁচা কথা এটা কওঁ এই যে বিহাইণ্ড দ্য সিনটো দেখিছে এটো একেবাৰে শেষৰ দিনাৰ হয় কোনো লাগবান নাইকিয়া হৈ গৈছে ভিডিও কৰাৰ কোনো টাইম টেবুল নাইকিয়া হৈ গৈছে বিহাইণ্ড দ্য সিন কৰিবলৈ একেবাৰে শেষৰ দিনাহে বাট চালো মই এটা মোবাইলত কমেন্টছখিনি চাই থাকো এটা মোবাইলত ধ্ৰুৱে গোটেইখিনি মানে
শ্বুটখিনি লৈ যিহেতু আমাৰ ভিডিঅ' কোৱালিটি বহুত বেছি ভাল লাগিব কাৰণ ৰেকৰ্ডিং গোটেই লাইফ টাইমৰ কাৰণে আমাৰ চাবলৈ পায় TVS একাডেমি ৱেবছাইটত গতিকে কি ক'ম আৰু গোটেইখিনি কৰি মেলি খুব বেছি ভাল লাগিলে এনজয় কৰিলোঁ আজি শেষৰটো দিন চবেই মানে ইমান বেছি ছেটিছফাই হৈছোঁ বুলি কৈছে সেইটো বেছি ভাল লাগিছে মই ডাউট এটাত আছিলোঁ কিন্তু কি ক'ম আৰু এতিয়া চব সলভ হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত আৰু থেংক ইউ আগলৈও এনেকৈ মৰম দি যাওঁ বুলি আশা কৰিছোঁ আৰু নতুন ভিডিঅ' আহিব এইকেইদিনত পূজাৰ শ্বপিঙৰ ভিডিঅ' আহিব গতিকে আজি ভিডিঅ'টো ইমানে আশা কৰিছোঁ ভাল পাইছে লাভ ইউ অল আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই থেংক ইউ